নগর বেড়ায় উচ্ছেদ অভিযানে এবার ছাত্র সংগঠনের সদস্যরা মন্দিরা পশুধন গবেষণা কেন্দ্রের নামে বরাদ্দ সরকারি জমি জবরদখলের অভিযোগ উঠছে। পশ্চিম কামরূপ ছাত্র সংস্থা এবং স্থানীয় যুবকদের তৎপরতায় ভেঙে গুড়িয়ে দেওয়া হলো বেশ কয়েকটি বাড়ি। আমি ঘৰ ভাঙিছোঁ প্ৰথমতে অবৈধ ঘৰ। আমি অবৈধ বুলিয়ে ক'লোঁ, কাৰণ ইয়াত ৰাতিৰ ভিতৰতে এক ৰাতিৰ ভিতৰতে 500-600 ঘৰ বনাই থৈ গৈছে, কিন্তু ইয়াত মানুহ নাই। গতিকে ঘৰ আছে কিন্তু মানুহ নাই, আৰু ঘৰবিলাকো এখন মানে একদম পাতল, একদম কম দামী টিং আৰু বেৰবোৰো কম দামৰ, কিন্তু মানুহ নাই আৰু ঘৰত। কিন্তু ক'ৰ পৰা আহিল মানুহখিনি সেইটো আচৰিত বিষয়। আৰু কাৰ মাটিখিনি কৰ? মাটিখিনি হ'ল মন্দিৰা পশুধন গৱেষণা কেন্দ্ৰৰ, কিন্তু এতিয়া গৱেষকগৰাকী এতিয়া কি কৰি আছে তাকো আমি নাজানো। যদি গৱেষকগৰাকী যদি আমাৰ সচেতন ৰাইজৰ লগত যদি অলপ আলোচনা কৰিল হয়, হয়তো ইমানখিনি নহ'ল হয়। যদি এনেকৈ ফ্ৰীতে বা আজি 500 ঘৰ বনাইছে, কালি হয়তো আৰু 500 ঘৰ বনাব। গতিকে পশুধন গৱেষণাৰ যিখিনি মাটি আছে, বিঘা মাটি কিমান আছে আমি হয়তো মানে জোকা কাৰণে 12,000ৰ ওপৰত মাটি আছে। এতিয়া কোনোবা এই যে মানুহবিলাক বহিছে, কোনোবা তৃতীয় পক্ষৰ জড়িত থাকিব, নহ'লে ইমান সাহকাৰো কেনেকৈ পাব? কোন জড়িত থকা বুলি ভাবে? ইয়াতে মানে স্থানীয় এজন মানে বয়সস্থ লোক আৰু ঠাকুৰবদ মণ্ডল বুলি, আৰু তেওঁৰ লগতো অংগী ভংগী কেইজনমান আছে। আৰু